নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যোৱাকালি যি DMEৰ নন টেকনিকেলৰ এক্সামটো গৈছে তাৰ কাট অফৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। যিহেতু যোৱাকালি পেপাৰ লেভেলটো গ্ৰেড 3 হিচাপত অকণমান ইজি আছিল, সেইবাবে অকণমান আমি হাই কাট অফ এক্সপেক্ট কৰিব পাৰোঁ। কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকিব, আৰু যদি আপোনালোকে এইখিনি নম্বৰ পায় তেনেহ'লে নিশ্চয়কৈ আপোনালোকৰ চাকৰি হোৱাৰ পৰাও কোনেও ৰখাব নোৱাৰে। আৰু এইখিনি মাৰ্কৰ ভিতৰত যদি স্ক'ৰ কৰিবলৈ সক্ষম হৈছে তেনেহ'লে আপোনালোকে ভালদৰে নেক্সট লেভেলটো এক্সাম দিলে চাকৰি আপোনালোকে অতি সহজে পাই যাব। আৰু পেপাৰ লেভেলটো ইমান বেছি হাৰ্ড নাছিল গ্ৰেড 3 হিচাপত। তেনেহ'লে পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, নন টেকনিকেলৰ এক্সপেক্টেড কাট অফটো কেনেকুৱা ধৰণৰ যাব পাৰে আমি প্ৰথমতে আলোচনা কৰোঁ। কাষ্ট হিচাপত আমি আলোচনা কৰিম, আৰু কাট অফটো এইফালে লিখাই আপোনালোকে চাব পাৰে। জেনেৰেলৰ কাট অফ 90ৰ পৰা 94ৰ ভিতৰত যাব, মানে 45টা যদি আপোনালোকে শুদ্ধ উত্তৰ কৰিছে তেনেহ'লে আপোনালোকে নেক্সট লেভেলৰ বাবে যাব পাৰিব। আৰু OBCৰ বাবে 86ৰ পৰা 90ৰ ভিতৰত কাট অফ থাকিব, আৰু SCৰ বাবে 82ৰ পৰা 86ৰ ভিতৰত থাকিব, আৰু STৰ বাবে 76ৰ পৰা 82ৰ ভিতৰত কাট অফ থাকিব। STৰ প্লেন আৰু হিলছৰ বাবে 2 নম্বৰৰ ইফাল হ'ব পাৰে, কিন্তু কাট অফ আপোনালোকৰ এইখিনিৰ ভিতৰতে থাকিব। আৰু জেনেৰেলৰ অকণমান খাই যাব পাৰে, বাকী আপোনালোকৰ যদি ST হয় তেনেহ'লে 76 আপোনালোকৰ ছেফ স্ক'ৰ হ'ব। যদি আপোনালোকে এইখিনি মাৰ্ক পাবলৈ সক্ষম হয় তেনেহ'লে নিশ্চয়কৈ আপোনালোকে চাকৰিটো পাব পাৰে। তেনেহ'লে বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আপোনালোকৰ এক্সপেক্টেড কাট অফটো আপোনালোকে কমেণ্টত জনাব। যদি নতুনকৈ আপোনালোকে চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। ধন্যবাদ। জয় অসম।